নমস্কাৰ, সকলোকে চাই আছে D24 নিউজ আসাম। ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ আৰু আৰম্ভ কৰিব লৈছোঁ আজিৰ মুখামুখি অনুষ্ঠান বিষয় জলবায়ু পৰিৱৰ্তন। আজি কিছু বছৰৰ পৰা আমি দেখিছোঁ অসমত কেৱল ভাৰতত নহয় সমগ্ৰ বিশ্বতে জলবায়ু এনেকুৱা পৰিৱৰ্তন হৈছে যে এটা জ্বলন্ত অগ্নিপিণ্ডতে আমাৰ পৃথিৱীখন পৰিৱৰ্তন হ'বলৈ গৈছে। গতিকে আমি জলবায়ু পৰিৱৰ্তন কিহৰ কাৰণে হৈছে আৰু ইয়াৰ আমাৰ কৰণীয় কি আছে এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট প্ৰকৃতিপ্ৰেমী সমাজকৰ্মী অনন্ত শইকীয়া ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট অধিবক্তা দেৱাশিষ বৰা ডাঙৰীয়া, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে প্ৰকৃতি কৃষক উন্নয়ন সন্থাৰ সভাপতি জয়ন্ত বৰা ডাঙৰীয়া, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ আজি বিষয় জলবায়ু পৰিৱৰ্তন। আমি জলবায়ু পৰিৱৰ্তন এনেদৰে হৈছে যে এই জলবায়ু পৰিৱৰ্তনটো কেৱল মাত্ৰ অসম বা ভাৰতত নহয় সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তন হৈছে। গতিকে মই প্ৰথমতে দেৱাশিষ বৰা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যে জলবায়ু পৰিৱৰ্তন হৈছে 40 ডিগ্ৰী 45 ডিগ্ৰী চেলচিয়াছ গৰম হৈছে, উত্তাপ হৈছে, ইয়াৰ মূল কাৰণ গছ গছনি কটা বা আমি ধ্বংস কৰিব লোৱা গছ গছনি ধ্বংস কৰাৰ ফলতে হৈছে নে অন্যান্য কিবা কাৰণ আছে বুলি ভাবে? মানুহৰ আমাৰ জনসাধাৰণৰ ৰাইজৰ জলবায়ু পৰিৱৰ্তন কৰণীয় কিবা আছে বুলি আপুনি ভাবেনে? দেৱাশিষ বৰা ডাঙৰীয়া। নমস্কাৰ অমল চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া। আৰু পোনপ্ৰথমে মই D24 নিউজ আসামৰ সমূহ কৰ্মকৰ্তাৰ লগতে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই মঞ্চত কথা ক'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে। নিশ্চয়। আজি মূল বিষয়বস্তু হ'ল জলবায়ু পৰিৱৰ্তন। আপোনালোকে সকলোৱে জানে যে সমগ্ৰ বিশ্বত আজিৰ তাৰিখত সাম্প্ৰতিক মুহূৰ্তত সাম্প্ৰতিক ক্ষণত একবিংশ শতিকাত 21 চেঞ্চুৰীত জলবায়ু পৰিৱৰ্তনৰ লগতে গ্লোবেল যিটো ৱাৰ্মিং গোলকীয় উষ্ণতা অতি স্পৰ্শকাতৰ সংবিধানশীল আৰু অতি প্ৰত্যাহ্বানমূলক এক বিষয় হিচাপে পৰিগণিত হৈছে। নিশ্চয়। সমগ্ৰ বিশ্বত আপোনালোকে জানে যে জলবায়ু পৰিৱৰ্তনৰ ফলত দেখা দিয়া যি মাৰাত্মক যি বিষয় যি কাৰক সেই কাৰকৰ ফলত আজিৰ তাৰিখত শিক্ষা, স্বাস্থ্য, কৃষি, জলসিঞ্চনৰ পৰা আৰম্ভ কৰি মানৱ জাতিৰ জীয়াই থকাৰ পৰা বিভিন্ন ধৰণৰ শক্তিশালী ৰূপৰেখা অংকন কৰিবলৈ আজিৰ তাৰিখত প্ৰত্যাহ্বান হিচাপে দেখা দিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত মানৱ সমাজত আজি সাংঘাতিক এটা প্ৰত্যাহ্বান হিচাপে থিয় দিছে, বিশেষকৈ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে দেখি পাব যে গছ গছনি কটাটো আচলতে মূল ফেক্টৰটো আছেই। তাৰ লগতে উদ্যোগীকৰণ পৃথিৱীত যেতিয়া হৈছিলে, উদ্যোগীকৰণ হোৱাৰ আগমুহূৰ্তৰ পৰাই বিশ্বত যেতিয়া কৃষি কাৰ্য কৰিবলৈ মানুহে শিকিছিলে, যেতিয়া কৃষি কাৰ্য কৰিবলৈ গৈ মানুহে যেতিয়া হাবি জংঘল তেওঁলোকে কাটিছিল, তেতিয়া প্ৰায় মানুহে জলবায়ু পৰিৱৰ্তন 1%, 2%, 3%কৈ এনেকে আৰম্ভ হ'ল। জলবায়ু পৰিৱৰ্তন উদ্যোগ প্ৰতিষ্ঠাৰ লগে লগে ৰেনেছা যিটো আমি কওঁ ইউৰোপৰ যিটো নৱজাগৰণ তাৰ পৰা আৰম্ভ হৈছিলে। আজিৰ তাৰিখততো জলবায়ু বৃহৎ পৰিৱৰ্তনৰ ফলত মানুহে বিশ্বৰ 200খন ৰাষ্ট্ৰৰ প্ৰতিখন ৰাষ্ট্ৰত কম বেছি পৰিমাণে জলবায়ু পৰিৱৰ্তন হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত মানুহে আজিৰ তাৰিখত জীয়াই থাকিবলৈ বিভিন্ন ধৰণৰ কষ্ট কৰিবলগীয়া হৈছে। আপোনালোকে দেখিছে যে আমাৰ ইণ্ডাষ্ট্ৰী ৰিভলিউচনৰ নামত, উন্নয়নৰ নামত আজি বিভিন্ন ঠাইত যিটো উড কাটিং, যিটো গছ গছনি কাটি ট্ৰেন্সপৰ্টেশ্যনৰ নামত, পৰিবহণৰ নামত আমি বাণিজ্যিকৰণৰ ফলতেই হওক, যোগাযোগ ব্যৱস্থাৰ ফলতেই হওক, আমি ডাঙৰ ডাঙৰ কল কাৰখানা চলোৱাৰ লগতে যান বাহন আৰু ফুড প্ৰচেছিং যিটো খাদ্য সংসাধন যিটো ব্যৱস্থা পৰা আৰম্ভ কৰি আমাৰ যিটো কৃষি কাৰ্য টেকনলজি আৰু আমি যিটো বিভিন্ন ধৰণৰ আমি ইলেক্ট্ৰিফিকেশ্যন আমি যিবিলাক আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ তাৰ ফলত উন্নয়নৰ ফলত জলবায়ু বৃহৎ পৰিৱৰ্তন হৈছে। নিশ্চয় নিশ্চয় জলবায়ু যথেষ্ট পৰিৱৰ্তন হৈছে। মই আহিম আপোনাৰ ওচৰলৈ। মই এতিয়া জয়ন্ত বৰা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এতিয়া আমাৰ অসমতে বিভিন্ন ঠাইত ৰাস্তা নিৰ্মাণ নামত, পথ নিৰ্মাণৰ উন্নয়নৰ নামত বিভিন্ন ধৰণৰ গছ গছনি কাটি এফালৰ পৰা কংক্ৰিট মহানগৰী, কংক্ৰিট নগৰ কৰি তুলিছে। আমাক উন্নয়ন লাগিব, কিন্তু উন্নয়নৰ নামত যদি আমি শ শ বছৰ গছ কাটি আমি উন্নয়ন কৰোঁ
তেনেকুৱা উন্নয়নৰ নামতো কিন্তু আমাৰ পৰিৱেশ ধ্বংস হৈছে বুলি আপুনি ভাবেনে? হয় ধন্যবাদ কুমাৰ ডাঙৰীয়া আজি এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ দিয়াৰ বাবে। হয় এতিয়া আপুনি ঠিকেই কৈছে কথাটো। আমাৰ উন্নয়নৰ নামত যিখিনি গছ গছনি কাটি তহিলং কৰিলে, ৰজাই ৰোৱা গছো তহিলং কৰিলে, প্ৰজাই ৰোৱা গছো কাটি তহিলং কৰিলে। এতিয়া আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাৰ পুহমহীয়া ঠাণ্ডাত ঠেকুৱাই ধৰে, কিন্তু আজিকালি ঠেকুৱাই বোলা বস্তুটো নাই মানে। যা কমি গ'ল আপোনাৰ, এতিয়া মানে 40 ডিগ্ৰী 42 ডিগ্ৰী হয়তো কাইলৈ 50 ডিগ্ৰী হৈ যাব পাৰে মানে, তেনেকুৱা আপোনাৰ গৰমৰ উত্তাপ বাঢ়িবলৈ ধৰিছে। কিন্তু এতিয়া আমাৰ 4 লাইনৰ নামত নগৰ উন্নয়নৰ নামত আমাৰ গোলাঘাট জিলাখনতে টাউনখনতে চব কিমান গছ গছনি আছিলে, গছ কাটি চব ধ্বংস কৰি পেলালে। কিন্তু ৰুবলৈ চেষ্টা কৰা নাই, হয় ৰুইছে, কিন্তু গছখিনি ডাঙৰ কৰিব পাৰিছে নাই। এতিয়া আমি তেনেকৈ শুনিছোঁ 1 কোটি গছ ৰুইছে, ক'ৰবাত লাখ হিচাপে গছ ৰুইছে, 20,000 30,000 তেনেকৈ গছ ৰুইছে, কিন্তু সেই গছখিনি আপোনাৰ ডাঙৰ কৰিব পাৰিছে নাই, সেইটো আমি চাব লাগিব। কিন্তু আমাৰ তেনেকৈ NGO হওক, আমি তেনেকৈ ৰাইজে সেইখিনি পদক্ষেপ লৈ আমি ৰুইছোঁ, তেনেকুৱা চৰকাৰে আমাক সুবিধা দিব লাগিব। কিন্তু চৰকাৰে সেইখিনি সুবিধা নলয়, চৰকাৰে নিজে বা লৈ পেলাই গছ পুলি আজি থৈ আহিব, কাইলৈ গৰু ছাগলী খাই উৰাই দিব, সেই তেনেকুৱা। এতিয়া আমাৰ বেলেগ কথা নকওঁ, আমাৰ নামবৰখনলৈকে চব আমাৰ এছিয়া মহাদেশৰ ভিতৰত এখন বৃহত্তম হাতীপতি আছিল, ডাঙৰ হাতীপতি আছিল। কিন্তু এতিয়া এছিয়া মহাদেশ নালাগে, এইটো আমাৰ অসমৰ ভিতৰতে নাই আপোনাৰ। মানে জলবায়ু বিভিন্ন কাৰণে আমাৰ জলবায়ু পৰিৱৰ্তন হ'বলৈ ধৰিছে, কিন্তু এইটো ভয়ানক, অতি ভয়ানক মানে। সেইকাৰণে আমি এইটো সচেতন মহলে, চৰকাৰে সকলোৱে এইখিনি কথা গুৰুত্ব দিব লাগিব, নহ'লে মানে পৰিৱেশ বহুত ভয়ানক দিশে গৈ আছে। নিশ্চয় বৰাডাঙৰীয়া সকলোৱে গুৰুত্ব দিব লাগিব, চৰকাৰে গুৰুত্ব দিব লাগিব, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে গুৰুত্ব দিব লাগিব। মই বিশিষ্ট প্ৰকৃতিপ্ৰেমী অনন্ত শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। মই কিছুদিনৰ আগতে আপোনাৰ এটা আৰ্টিকল পঢ়িছিলোঁ, যতদূৰ সম্ভৱ যদি ভুল হোৱা নাই, আপুনি লিখিছিল যে 2023 চনত ইৰাণত 67 ডিগ্ৰী চেলচিয়াছ উত্তাপ হৈছিলে, আৰু সেই বছৰে ইউৰোপত প্ৰায় 47,000 লোক গৰমত উত্তাপত মৰিছিলে। এই উত্তাপ কেৱল অসম বা ভাৰত বা এছিয়া মহাদেশে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত উত্তাপ বাঢ়িছে। এতিয়া আপুনি হয়তো মোৰ যতদূৰ সম্ভৱ ভুল হোৱা নাই যদি শইকীয়া ডাঙৰীয়া, আপুনি আৰ্টিকলটো লিখা মনত আছিলে যে পুহমহীয়া কুঁৱলী নপৰে, শাওণমহীয়া কুঁৱলী পৰে। ফাগুনত বৰদৈচিলা আহিব লাগে, কিন্তু আজি জেঠত বৰদৈচিলা আহে। শইকীয়া ডাঙৰীয়া, এই যে জলবায়ু পৰিৱৰ্তন হৈছে বিশ্বত, সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তন হৈছে, আপুনি কি বুলি ভাবে শইকীয়া ডাঙৰীয়া? এই জলবায়ু পৰিৱৰ্তনৰ এইটো সাৰ্বজনীন বিষয়, এতিয়া পৃথিৱীৰ মানৱ প্ৰজাতিৰ সন্মুখত প্ৰথম মানে সমস্যা হিচাপে দেখা দিলে জলবায়ু পৰিৱৰ্তনৰ সংকট যিটো সমস্যা, এইটো যিহেতু এই জলবায়ু পৰিৱৰ্তনৰ যিটো সমস্যা হৈছে, এইটোৱে মানৱ প্ৰজাতিটো হয় গণবিলুপ্তি ঘটিব, নহয় একেবাৰে বিলুপ্তি ঘটিব বুলি বিশেষজ্ঞসকলে কৈছে। আৰু ইতিমধ্যে যি আমাৰ পাট শিল্প বিপ্লৱ আছে, তাতকৈ 1 ডিগ্ৰী চেণ্টিগ্ৰেড বাঢ়িছে, আৰু পৃথিৱীৰ উষ্ণতা 15 ডিগ্ৰী, গড় উষ্ণতা 15 ডিগ্ৰী চেণ্টিগ্ৰেড, আৰু কৈছে যে 1.5 ডিগ্ৰী চেণ্টিগ্ৰেড যদি কিবা প্ৰকাৰে বাঢ়ি যায়, তেতিয়া পৃথিৱীত মানৱকে ধৰি জীৱকুল বাচি থকাটো অসুবিধা হ'ব, মানে আৰু হৃদপিণ্ড নিচিনা হ'ব, হৃদপিণ্ড ঘটে। আৰু এই প্ৰধান কাৰণটো হ'ল যে কাৰ্বন ডাই অক্সাইড, যে কাৰ্বন ডাই অক্সাইডে যিটো গোলকীয় উষ্ণতা মূলতঃ সেইটো কাৰ্বন ডাই অক্সাইডৰ কাৰণে বৃদ্ধি হৈছে। আৰু কাৰ্বন ডাই অক্সাইড কি হৈছে, আমাৰ যে পৃথিৱীত গছ গছনি কমি গৈছে, যে সেইটো কাৰণে কাৰ্বন ডাই অক্সাইডৰ যিটো শোষণ ক্ষমতাটো কমি গৈছে, ইতিমধ্যে ইণ্ডাষ্ট্ৰি বাঢ়িছে বা অন্যান্য ধৰণৰ কাৰ্বনবিলাক বাঢ়ি গৈছে। আৰু সেইকাৰণেই আমাৰ এতিয়া ক্লাইমেট ছামিটবিলাক, জলবায়ু পৰিৱৰ্তনৰ যিবিলাক আমাৰ সন্মিলন হৈছে, এইবিলাক হৈছে আৰু বিভিন্ন নিৰ্দেশনাবিলাক দিছে। আৰু আপুনি মন কৰিব যে ভাৰতত এতিয়া আমাৰ বনাঞ্চলৰ পৰিমাণ হ'ল যে 24 চনত গ্ল'বেল ফৰেষ্ট ট্ৰাষ্ট বুলি কয়, গ্ল'বেল ফৰেষ্ট ট্ৰাষ্টৰ যিটো সমীক্ষা, যে 21.7% আমাৰ বনাঞ্চল আছে, আৰু অসমত আছে 34.21% বনাঞ্চল আছে। কিন্তু আমাক মিনিমাম বনাঞ্চল লাগে ন্যূনতম 33%, আৰু পৃথিৱীত 31% আছে বুলি কৈছে। কিন্তু এই কাৰ্বন ডাই অক্সাইড শোষণ কৰিবৰ কাৰণে আৰু 10% আমাৰ বেছি বনাঞ্চল প্ৰয়োজন বুলি কৈছে। গতিকে আমাৰ গছৰ কথাটো আহিবই, আৰু গছ মানে দেখিব ডাঙৰ গছবিলাকে কাৰ্বন ডাই অক্সাইডটো বেছি শোষণ কৰে। সিহঁতৰ যিমান ডাঙৰ মানে আয়তন, হয়, যেনেকৈ 20% পৰিমাণৰ জৈৱভৰ তেওঁলোকে নিজৰ গছে শোষণ কৰি ৰাখে, আৰু ডাঙৰ গছবিলাক সেইকাৰণে প্ৰয়োজন। আৰু বনাঞ্চলবিলাক ধ্বংস হৈ গৈছে। আৰু ইতিমধ্যে এই গ্ল'বেল ফৰেষ্ট ট্ৰাষ্টৰ যিটো প্ৰতিবেদন বা ইণ্ডিয়ান ফৰেষ্ট ৰিপৰ্ট বুলি কয় যিটো, তাৰ যি প্ৰতিবেদন, সেইমতে উত্তৰ পূৰ্বাঞ্চলত
বেছি বনাঞ্চল হ্ৰাস পাইছে আৰু NGT নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল যি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ আছে তেওঁলোকে নিজাববীয়া এটা গোচৰ কৰিছে কেন্দ্ৰীয় চৰকাৰক ইতিমধ্যে তেওঁলোকে কৈফিয়ত তলব কৰিছে যে উত্তৰ পূৰ্বাঞ্চলত কিয় বনাঞ্চল ইমান কমি গৈছে এইটো 2024 চনৰ কথা 25 চনৰ কথা হয় গতিকে আমি বনাঞ্চল ৰক্ষা কৰিব লাগিব আৰু বনাঞ্চল ৰক্ষা কৰিবলৈ ইতিমধ্যে সকলোৰে কৰ্তব্য আছে এইটো সাৰ্বজনীন সমস্যা যে অকল চৰকাৰে বা NGO বিলাকে কৰি নিদিয়ে আমাৰ নিজস্ব বহুত কথা আছে যে কি প্ৰকাৰ আমি জলবায়ু পৰিৱৰ্তনটো ৰোধ কৰিম আৰু তাৰ কাৰণে ইতিমধ্যে বহুত কাম আমাৰ ৰাষ্ট্ৰসংঘৰ যোগেদি চৰকাৰবিলাকলৈ আহিছে আৰু সেই কামবিলাক ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু বিভিন্ন পাক চক্ৰত যেনেকৈ ডাঙৰ ডাঙৰ গছবিলাক ধৰক এতিয়া আমাৰ এটা কাটি পেলাইছে গোলাঘাটতে দেখিছে আপুনি ASTC ফ্ৰণ্টৰ এখন পাৰ্ক বনালে এই পাৰ্কখনত 150 বছৰীয়া গছ কাটিলে তাত এজোপা হেৰি আছিলে এই জামুজোপা কাটিব জামুজোত হাজাৰ হাজাৰ চৰাই শ চৰাই এটা জামু খাবলৈ আহে কিন্তু গছকেইজোপা কাটিলে শ বছৰ 150 বছৰ পুৰণি গছ কিন্তু তাত গছ নৰুলে নাই এইটো ক্ষেত্ৰত আমাৰ যিসকল অভিযন্তা আছে বা যিসকল আপোনাৰ প্ৰশাসনীয় মুৰব্বী তেওঁলোকে মই ভাবোঁ যে গুৰুত্ব দিব লাগিব যে কিবা উন্নয়ন কৰিলে যে গছ বচাই পেলাই কৰিব পাৰি নেকি বা যি আমি পাৰ্ক কলম প্ৰস্তুত কৰোঁ আমি সেই যি মাষ্টাৰ প্লেন প্ৰস্তুত কৰোঁ তেতিয়া আমি কি কৰিব লাগিব অন্তত সেই দিশবিলাক চাবৰ কাৰণে আৰু বিশেষকৈ অভিযন্তাসকলৰ এই ক্ষেত্ৰত হয়তো জ্ঞান কম থাকিব পাৰে তেনেকুৱা ক্ষেত্ৰত গছৰ জ্ঞান যাৰ দিয়াৰ থাকে তেনেকুৱা মানুহক মই ল'ব লাগে বুলি ভাবিছোঁ আৰু এই গছবিলাক বিশেষকৈ আমাৰ যিবিলাক থলুৱা গছ যে ৰেইনটি আপুনি এইটো আমাৰ আমেৰিকান গছ ধৰক আমাৰ 19 শতিকাত ইয়ালৈ আনিছে ৰেইনটি পাতবিলাক সৰু কাৰণে আৰু ডাঙৰ গছ হয় কাৰণে এইটো আমাৰ ইয়াতে যথেষ্ট জনপ্ৰিয় হৈছে বহুত বেছিয়ে পায় কিন্তু বৰ গছৰ আয়ুসটো তাতকৈও বেছি হয় তাতকৈ আহত গছৰ বেছি বয়স কিন্তু ডালপাত অলপ বেছি হয় কিন্তু এই গছবিলাক ধৰক আমি সংৰক্ষণৰ কাৰণে এইটো ব্যৱস্থা কৰিব লাগিব যে আমি কিবা পাৰ্ককলম যদি প্ৰস্তুত কৰোঁ গছবিলাক এৰাই পেলাই কৰিব পাৰি নেকি অত্যন্ত যদি কৰিবলগীয়া হয় এইটো বেলেগ কথা আৰু দ্বিতীয়তে আমি দেখিছোঁ যে এজোপা গছ লৈ আন্দোলন কৰিছে কিন্তু সেই আন্দোলনকাৰীসকল বা যিসকলে কৰিছে তেওঁলোকে তেনেকুৱা জেগাতে আৰু 10জোপা গছ তেওঁলোকে লগাবলৈ চেষ্টা কৰিব লাগে আমাৰ গভৰ্ণমেণ্ট স্কুলৰ ওচৰত ডাঙৰ গছ এজোপা আছে মই দেখিছোঁ এইবিলাক ৰেইনটিবিলাকৰ বয়স 100 বছৰ বা 200 বছৰ কিন্তু আমি তাৰ লগত আৰু কেইজোপামান যদি নলগাওঁ নিশ্চয় 200 বছৰ পাছত এজোপা মৰি যাব গতিকে আমি তেনেকুৱা গছবিলাকো লগাবলৈ চেষ্টা কৰিব লাগিব আৰু গাইগুটীয়াকৈ আমি যে বাৰীখন আমি ধৰক আমি গছ গছনি কৰি থ'ব লাগিব গছ গছনি কৰোঁতে থলুৱা গছবিলাক কৰিব লাগিব মই তেনেকৈ ভাবিছোঁ আৰু আপোনাক অতি ধন্যবাদ জনাইছোঁ যে অতি জ্বলন্ত সমস্যা এটা লৈ পেলাই যে এইটো এটা আপুনি শ্ব' কৰিছে আৰু এইটো ক্ষেত্ৰত আমাৰ সংবাদকৰ্মীসকলৰ বহুতো কাম আছে কেলৈ কথাবিলাক আমি সাধাৰণ মানুহৰ মাজলৈ লৈ যাব লাগিব আৰু সাধাৰণ মানুহৰ মাজলৈ সাধাৰণ মানুহৰ ওচৰলৈ আমি লৈ যাব লাগিব আপোনাৰ ওচৰলৈ আহিম মই দেৱাশিষ বৰা অধিবক্তা দেৱাশিষ বৰা আপোনাৰ পৰা জানিব বিচাৰিলোঁ আজি কেইবছৰমানৰ আগতে নামবৰ বনাঞ্চলত কোটি হিচাপত গছপুলি ৰুইছিলে কি পৰ্যায়ত আছে আপুনি যিহেতু নামবৰ বনাঞ্চল সংৰক্ষণৰ কাৰণে লাগি আছে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া বহু লাখ গছপুলি ৰুইছিলে আপুনি কওকচোন কি পৰ্যায়ত আছে নামবৰ বনাঞ্চলত নতুনকৈ প্লেনিং কৰা গছপুলিবিলাক নিশ্চিতভাৱে 2022 চনৰ 5 জুন তাৰিখে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই নামবৰ বনাঞ্চল জাতীয় কৃষক টেঙানী বুলি আমি নাম অভিহিত কৰোঁ সেই অঞ্চলত প্ৰায় 500 বিঘা মাটি 500 বিঘা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা সহযোগত লৈ অসম চৰকাৰৰ এটা স্কিমৰ অধীনত তেওঁ 1 লাখ গছপুলি সমৰ্পণ সৃষ্টি কৰি 5 জুন তাৰিখে এই সময়ৰ বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াকে ধৰি কেইবাগৰাকীও কেবিনেট সতীৰ্থ আহি প্ৰায় 10,000 লোকৰো অধিক উপস্থিতিত 1 লাখ গছপুলি ৰোপণ কৰিছে কিন্তু আজিৰ তাৰিখত যদি আপুনি 2022 চনত ৰোপণ কৰা 1 লাখ গছপুলি আজিৰ তাৰিখত যদি আপুনি যদি যায় সেই অঞ্চললৈকে 5 জোপা নালাগে এজোপাও তাত গছপুলি নাপাব এটাও গছপুলি নাপাব গতিকে কথা বতৰাবিলাক তেনেকৈ আছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই ঠিকে কৈছিলে যে তেওঁ প্ৰথম পৰ্যায়ত গছপুলি ৰোপণ কৰিব তাৰ পৰা গছপুলি ডাঙৰ হ'ব অক্সিজেন সৃষ্টি হ'ব তাৰ লগতে আপোনাৰ জলবায়ু পৰিৱৰ্তনৰ পৰা অকণমান হ'লেও সকাহ পাব কিন্তু আজিৰ তাৰিখত যদি আপুনি যায় জলবায়ু পৰিৱৰ্তনৰ সকাহটো বাদেই দিয়ক আপুনি বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে চৰকাৰৰ ধন ৰাজকোষৰ ধন যে হৰাত পাতিলে এই কোৱাটো সত্যতা প্ৰমাণ হৈ যাব নিশ্চয় ফুকন ডাঙৰীয়াই আজি তাৰিখলৈকে বন বিভাগৰ মানুহখিনিৰো তাত দায়িত্ব আছে এই ওপৰত ডিএফও ডাঙৰীয়া বৰ্তমানৰ ৰেঞ্জ অফিচাৰ আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কি তাৰ দায়িত্ব নাই নেকি 1 লাখ গছপুলি ৰুই তাত ফেচবুকত হোৱাটছএপত টিভিত শ্ব' কৰি ৰজন জনাই গোটেইখন একদম ঢাক ঢোল বজাই গোটেইখন একদম আপোনালোকে গোটেইখন একদম গোটেই গানে বাজনাই গোটেইখন যিখিনি কৰিলে এইখিনিতো আপোনাৰ প্ৰশংসাৰ যোগ্য নহয় এইখিনি গৰিহণাৰ ধিক্কাৰ যোগ্য MLA গৰাকীকো ধিক্কাৰ দিছোঁ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টকো ধিক্কাৰ দিছোঁ
এনেকুৱা 1 লাখ গছ পুলি ৰোপণৰ নামত আপোনালোকে যি ধৰণে হৰাট কৰিছে এইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেই সময়ৰ বিষয়া কৰ্মচাৰীৰ একশ্যনে ল'ব লাগে নিশ্চয় নিশ্চয় বৰাডাঙ সেই সময় কি হিচাপে আপুনি কাম কৰিব সেই সময় বৰপথাৰ যিজন বন বিষয় আছে তেওঁ হয়তো এই গছ পুলিবিলাক ধ্বংস কৰাৰ তেওঁ প্ৰমোচন পাইছে এতিয়া বৰ্তমানৰ তেওঁ প্ৰমোচন পাইছে ডেফিনেটলি সেই ব্যক্তিগৰাকীটো আজি তাৰিখতো এজোপা গছ নাই তাত নিশ্চয় ছচিয়েল ফৰেষ্ট্ৰিৰ নামত আপুনি গোলাঘাটৰ জোনাকী নগৰৰ তাত যিখন নাৰ্চাৰী আছে আপুনি তাতো দেখিব এতিয়াও 20,000 মেহগনি যোৱা বছৰ ৰোপণ কৰা আজি একদম ডাঙৰ ডাঙৰ বটবৃক্ষলৈকে ৰূপান্তৰিত হৈ গ'ল 20,000 মেহগনি তাতে পৰি থাকিল কিন্তু কোনোবা এজন ব্যক্তি যদি তাত যদি 5টা পুলি যায় তাৰ পৰা পাৰমিশন লাগে আমুক লাগে তামুক লাগে কৈ পিনি তেওঁলোকে এটা পুলি দিব নিবিচাৰে নিশ্চয় তেনেকে কৰি সমগ্ৰ গোটেই যিটো বন বিভাগৰ যিটো টকা ৰাজকোষৰ যিটো ধন চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কোটি কোটি টকা আহে গছ পুলি নিশ্চয় নিশ্চয় সেই কথা বতৰাবিলাক আছে আৰু লগতে অজন্তা বাইদেউৰো আমাৰ কৰিবলগীয়া বহুত আছে অজন্তা বাইদেউটো গছ গছনি ৰোপণ নকৰি যি গছজোপা প্ৰাকৃতিকভাৱে গছ আছে গোলাঘাটত সেই গছ গছজোপা অজন্তা বাইদেউৰ নেতৃত্বতে ধ্বংস হ'ল নিশ্চয় বৰাডাঙ হয় গোলাঘাটৰ পৰা ডেৰগাঁৱলৈ যোৱা যিটো ৰাস্তা অসমমালাৰ অলপ গছ কাটিলে নে আপোনালোকে নেশ্যনেল হাইৱেত কিমান গছ কাট তাৰ বিপৰীতে কিমান ৰোপণ কৰিলে সেই কথা বতৰাবিলাকো আছে ধুধুৱাৰালি আপোনাৰ মেৰাপানীলৈ যোৱা ৰাস্তাটো গতিকে এই কথা বতৰাবিলাক যেতিয়া আপোনালোকে চাওক বহুত কথা ক'ব তেওঁলোকে ডাঙৰ ডাঙৰ লাখ লাখ টকা লৈ তেওঁলোকে দৰমহা খাই থাকিব কিন্তু তেনেকে বস্তুবিলাক নহয় নিশ্চয় অমিত বিক্ষ হেৰি কৰিছে এটা স্কিম লৈছে কিন্তু কিমান ছাকচেছফুল হয় সময়তে দেখা যাব নিশ্চয় বৰাডাঙে আপোনাক ধন্যবাদ জনালো হয় সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া লাখ লাখ গছপুলি 1 লাখ গছপুলি আজি তাৰিখত এটা গছপুলি তাত নাই যিজন বন বিষয়াৰ নেতৃত্বত গছপুলি হৈছিলে সেইজন বন বিষয়াই এই গছপুলি টকা কোটি টকা হৰাট পতাৰ কাৰণে তেওঁ হয়তো প্ৰমোচন পাই গোলাঘাটত আজি ৰেঞ্জাৰ হিচাপে বহি আছে মই জয়ন্ত বৰাডাঙে আপোনাৰ পৰা জানিবলৈ বিচাৰিলোঁ কি ক'ব আপুনি 1 লাখ গছপুলিৰ এটা পুলি জীয়াব নোৱাৰিলে আপোনাৰ ঘৰৰ কাষৰ এখন হাবিত কি ক'ব বৰাডাঙীয়া হয় 1 লাখতো এটা গছ পুলিও নাই আৰু বৰ্তমান আমাৰ গোলাঘাটৰ গোলাঘাট সমষ্টি আমাৰ যিগৰাকী বিধায়িকা অজন্তা বাইদেউ মানুহে যি আগৰ যিখিনি পুৰণা গছ আছিলে সেইখিনি কালি ধ্বংস কৰিলে মই এটা উদাহৰণ দিছোঁ আৰু আমাৰ ডক্টৰ গুণাৰাম খনিকৰ দেৱে তেতেলী দল তিনিআলিত 3জোপা তেতেলী ৰুইছিলে মানে তেতেলী দল তিনিআলি সেই 3জোপা তেতেলী উঘালি যেচেকৈ উঘালি পেলাই তাত এখন শৰাই পাতিলে শৰাই বনালে এতিয়া তাত আগতে 3জোপা তেতেলী মানুহ ৰয় চৰাই চিৰিকটি ৰয় তেতেলীও লাগে মানুহ খায় কিছুমানে কিন্তু এতিয়া তাত মানুহ ৰ'ব নোৱাৰে কাৰণ গৰমত কংক্ৰিট নগৰ বনাইছে নগৰ মানে গোটেই গছ গছনি কাটি ধ্বংস কৰি দিছে সেইকাৰণে মই কওঁ যে প্ৰথম ৰজাই চিন্তা কৰিব লাগিব তেতিয়া প্ৰজাই শুনিব নিশ্চয় যদি ৰজাই চিন্তা নকৰে গছ গছনি তহিলং কৰি দিয়ে প্ৰজাই তেতিয়া কেনেকৈ চিন্তা কৰিব নিশ্চয় সেইকাৰণে ৰজা ঘৰ মানে বহুত দায়িত্ব আছে এই কথাটোত সেই মুখ্যমন্ত্ৰী আমাৰ বিধায়কসকলে বা মন্ত্ৰীসকলে গছ মানে পৰিৱেশ বিভাগ ফটো এখন মাৰি গছ পুলি ওলাই নহ'ব মোক কিছু বছৰ দেখাব লাগিব যে গছবোৰ কিমান ডাঙৰ হৈছে নিশ্চয় ধন্যবাদ বৰাঙে আপোনাক ধন্যবাদ থাকিল মই শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে যোৱা বছৰ 2024 চনৰ অসমৰ গড় আছিল উষ্ণতা আছিল 39 বা 40 ডিগ্ৰী এই বছৰ হয়তো তাতকৈ বেছি হ'বলৈ গৈছে শইকীয়া ডাঙৰীয়া কিহৰ কাৰণে এইবিলাক আচলতে হ'ব হৈছে বুলি আপুনি ভাবে যদি 40 ডিগ্ৰীৰ ওপৰত যদি কেনেবাকৈ 40 ডিগ্ৰীৰ ওপৰত যদি উত্তাপটো বাঢ়ে তেতিয়া হয়তো মানুহ জীয়াই থকাটো অসম্ভৱ হ'ব আমাৰ কাৰণে আপুনি কি বুলি ভাবে এই উত্তাপটো কিহৰ কাৰণে হৈছে বুলি ভাবে কেৱল মাত্ৰ গছ গছনি নে অন্যান্য আমাৰ কিবা কৰণীয় আছে নাই আমাৰতো কৰণীয় আছেই মই উত্তাপৰ কথা কৈছোঁ যে যোৱা বছৰ দিল্লীত 24 চনৰ মে' মাহত 52.17 ডিগ্ৰী চেণ্টিগ্ৰেড এইটো ভাৰতৰ ইতিহাসত ৰেকৰ্ড সংখ্যক উষ্ণতা বৃদ্ধি পাইছে ৰাজস্থানকৈ বেছি ৰাজস্থান 50 ডিগ্ৰী হৈছে তেনেকৈ পৃথিৱীত ইৰাণত আপুনি কৈছে যে 67 সেইবিলাক আপোনাৰ মৰুভূমি অঞ্চল বেলেগ কথা কিন্তু ভাৰতত এইটো হৈছে আৰু অসমত দেখিছে যে 40-39 ডিগ্ৰী যোৱা বছৰ আছে এই বছৰ বিশেষজ্ঞসকলে কৈছে যে এইটো এটা অজ্ঞাত উষ্ণতালৈ যাব পাৰে বুলি কৈছে যাব পাৰে 40 ওপৰত আৰু তাৰ কাৰণে আমাৰ নিজস্ব কথা আছে কি যদি গছ গছনি থাকে স্থানীয়ভাৱে এইটো মাইক্ৰ' ক্লাইমেট বুলি কয় মানে আপুনি যদি নিজৰ এটা এৰিয়া স্থানীয় এটা এৰিয়া গছ গছনি আচ্ছাদন কৰি ৰাখিব পাৰে আপোনাৰ বিল পিটনি বা এনেকুৱা অলপ থাকে কেঁচা অঞ্চল থাকে তেতিয়া তুলনামূলকভাৱে পকা অঞ্চলতকৈ মানে 1.5 ডিগ্ৰী 2 ডিগ্ৰী চেণ্টিগ্ৰেড গৰমটো কম থাকে সেইকাৰণে মানে আমাৰ নিজৰ কৰণীয় কি আছে যে ঘৰৰ বাৰীবিলাক চহৰ অঞ্চলতে হওক অকণমান মাটি থাকিলেও সেই ধৰণৰ গছ লগাব লাগে ইতিমধ্যে মিয়াকী অৰণ্য বুলি এটা বস্তু আছে যে সৰু আপুনি 5 মিটাৰ 25 স্কোৱাৰ মিটাৰতে সৰু এখন বনাঞ্চল গঢ়ি তুলিব পাৰে চাপৰ ওখ এনেকুৱা ধৰণৰ থলুৱা গছ গছনি কৰিব পাৰে আৰু সেইবিলাক যদি কৰোঁ
আৰু চাৰিফালে যদি আমি পকা ৱাল নিদি পেলাই হেচ দিব পাৰোঁ আৰু চোতালবিলাক যদি আমি পকা নকৰোঁ ঘাঁহনি কৰি যদি ৰাখোঁ এনেকুৱা কৰিলে আমাৰ ক্লাইমেটটো কি হ'ব আজি গোলাঘাটৰ চোতালখন যদি পকা নাথাকে তেতিয়াহ'লে আমি হয়তো আৰু কোনোবা দুখীয়া বুলি ভাবিব আমি আধুনিক হৈছোঁ গতিকে আমাৰ চোতালখনটো পকা কৰিবলগীয়া হ'ব পাৰে তাৰ কাৰণে সেই পৰিয়ালটো উত্তাপ পাইছে এইটো গৰম হ'বই আৰু সেইটোৰ কাৰণে সকলোৱে কৰণীয় আছে তাৰ কাৰণে সাপ থাকিব বেং থাকিব যিটো আমাৰ জৈৱ বৈচিত্ৰ্য থাকিব জোক থাকিব আপোনাৰ ভেকুলী থাকিব আৰু সেইখিনিৰ কাৰণে আমাৰ জৈৱ বৈচিত্ৰ্য বাচি থাকিলে আৰু গছবিলাক যদি আমি জামু গছ এজোপা লগালোঁ চাপৰ যদি আমি বকুল গছ এজোপা লগালোঁ ঘৰৰ ওচৰতে নাহৰ গছ এজোপা লগাব পাৰোঁ অন্যান্য থলুৱা ফুল যদি আমি এইবিলাক গছ লগাওঁ আমি একদম সৰু অঞ্চল 50 ফুট অঞ্চল এটা স্কোৱাৰ ফুট অঞ্চলত সৰু কৰি পাই ইতিমধ্যে বহুত জেগাত কৰিছে ডাউন টাউন ইউনিভাৰ্চিটিত কৰিছে বা বেলেগত কৰিছে আমাৰ মই কৈছোঁ চহৰ অঞ্চলটো যদি তেনেকুৱা মানুহবিলাকে গঢ়ি তোলে আৰু বিশেষকৈ জলাশয় আৰু পিটনিবিলাক আমি সংৰক্ষণ কৰিব লাগে গোলাঘাট টাউনো আমি দেখিছোঁ যিবিলাক এতিয়া পুখুৰী আছিলে পুখুৰীবিলাক ঠিক ছুইমিং পুলৰ লগতে কংক্ৰিটৰ বনাইছে আমাৰ যিখন হেৰি বিল আছিলে এই আমাৰ যমুনা বিল আছিলে তাতে আগতে চৰাইবিলাক পৰিছিলে পদুম আছিলে কিবা আছিলে সেইবিলাক নাইকিয়া হৈ গ'ল সেই দিশবিলাক চকু ৰাখিব লাগে আৰু মই ভাবিছোঁ অলপ জনা মানুহ লগত ল'ব লাগে যে যিবিলাকে পৰামৰ্শ দিব যে এইবিলাক কৰিলে চৰাই চিকটি বা এইবিলাকো বাচি থাকিব যদুমণি চাপাখানৰ আছে দুটা পুখুৰী কংক্ৰিটৰ বনালে প্ৰায় 70 লাখ 70 লাখকৈ এটা খৰচ এটা পুখুৰী কাৰণে খৰচ কৰি কংক্ৰিটৰ বনালে ডাঙৰ ডাঙৰ বল্ডাৰ দি পেলাই বনালে যাৰ কাৰণে তাত গছ গছনি নাইকিয়া হ'ল চৰাই চিকটি নাইকিয়া হ'ল চকেইডিঙে কওক মানে যিয়ে কৰিবলৈ নাযাওঁ আমি বহনক্ষম উন্নয়ন বুলি চৰকাৰৰ ঘৰতো এটা কথা আছে আৰু আমি এটাকেইটা দিশ চাব লাগিব যে পৰিৱেশ বচাই পেলাই আমি কেনেকৈ কাম কৰিব পাৰোঁ যে পুখুৰী এটা যেতিয়া আমি উন্নয়ন কৰিবলৈ যাম আমি চাব লাগিব পুখুৰীত থাকিবলগীয়া বস্তুখিনি থাকিব লাগিব মাছ ভেকুলী তাতে অন্যান্য পোক পতংগ তাত আহি চৰাই খাব পৰা বস্তুবোৰ যদি সেইবিলাক নাথাকে মই কৈছোঁ যে ছুইমিং পুল হ'ব ন গতিকে আমি সেইখিনি উন্নয়ন কৰিবলৈ যাওঁতে সেই দিশকেইটা আমি লক্ষ্য কৰিব লাগিব আৰু দোকান পোহাৰ 10 মহলীয়া ঘৰ এটা বনাই দিলে দোকান একেটা জেগাতে থাকিলে আমি বহল নকৰিলেও হ'ব মই ভাবিছোঁ তেনেকুৱা কথাবিলাক মই বিশেষজ্ঞ নহয় আমি অনুভৱ কৰোঁ কথাটো যে এনেকুৱা যদি নকৰে যদি উন্নয়নবিলাক অকল মানুহৰ বাবে কৰে মানুহ পৃথিৱীত অকলে বাচিব নোৱাৰে আৰু বিশেষ কৈছোঁ এতিয়া যিটো পৰিস্থিতি হৈছে জলবায়ু পৰিৱৰ্তন হৈছে যে মানুহ বিলুপ্তি দিশলৈ গতি কৰিছে আমি পাছৰ জেনেৰেশ্যনকেইটাক যদি আমি বচাই ৰাখিব নোৱাৰোঁ আমি বাচি থাকিলেতো নহ'ব সেই কথাবিলাক আমাৰ বৰমূৰীয়াসকলে ৰাজনৈতিক দিশত চিন্তা চৰ্চা কৰিব লাগিব প্ৰশাসনিক দিশত আৰু আমাৰ অভিযন্তাসকলে এই কথাবিলাক যদি চিন্তা চৰ্চা কৰি আমাৰ উন্নয়ন নকৰে তেনেহ'লে আমি হয়তো বাচি থাকিম আমাৰ পাছৰ প্ৰজন্ম পৃথিৱীত বাচি থকাটো অসম্ভৱ হ'ব নিশ্চয় চকীয়াডিঙ হয় অভিযন্তাবিলাকে যদি ভালকৈ পৰিকল্পনা নকৰে তেতিয়া হয়তো আমিও বাচি থাকিব নোৱাৰিম পৃথিৱীত কেৱল মাত্ৰ মানুহ বাচি থাকিলে নহ'ব জীৱ জন্তু সৰীসৃপৰ পৰা ধৰি সাপ ভেকুলীৰ পৰা ধৰি সকলো বাচি থাকিব লাগিব তেতিয়া হয়তো আমি মানুহ বাচি থাকিব মই দেৱাশিষ বৰাডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি শেহতীয়াকৈ অসমৰ জনসাধাৰণে কি আহ্বান জনাব এই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰণীয় কি আছে বুলি ভাবিব আপুনি আমাৰ কাষতে থকা যিখন ভূটান ৰাষ্ট্ৰ নিশ্চয় 73% কভাৰ্ড বাই ফৰেষ্ট নিশ্চয় জিগমে খেচাৰ নামগাল ৱাংচুক ডাঙৰীয়া ভূটানৰ মহামহিম ৰাষ্ট্ৰ প্ৰধান নিশ্চয় ৰজা তেখেত এগৰাকী সন্মানীয় ব্যক্তি আৰু তেখেতৰ দেশত 73% আজি আমেৰিকা ইউৰোপৰ পৰা আৰম্ভ কৰি লণ্ডন আমেৰিকা বিশ্বৰ বিভিন্ন উন্নত দেশৰ বহু পৰ্যটকে বহু লোকে ভূটানলৈকে পিয়ৰ অক্সিজেন খাম বুলি আহি যায় বছৰেকত 2-3 ভ্ৰমণ কৰাৰ ৰেকৰ্ড আছে গতিকে আমি ভাবোঁ যে আপুনি ভাবে যে 200 পৰা আমাৰ মানুহৰ কনচেপ্টটো কি যে আপোনাৰ যদি 5 কোটি টকা ঘৰত আছে আপোনাৰ ঘৰটো যদি কেঁচা হয় না আপুনি দুখীয়া আপোনাক আহিব নিশ্চয় কিন্তু আপুনি যদি আপোনাৰ লাগিলে খাবলৈ লাগিলে নোহোৱা বোলে একদম শুকান ভাত খাই আলু পিটিকা খাই জীয়াই আছে আপোনাৰ ঘৰত বোলে 200 পৰা ইটা লাগি গৈছে একদম বোলে একদম ধুনীয়াকৈ টিপটপ কৰি মাৰ্বল পাথৰ লাগি গৈছে টাইলছ লাগি গৈছে তেতিয়া আপুনি ধনী আমাৰ কনচেপ্টটো সেইটো আমাৰ সেইকাৰণেতো আমি ধ্বংস হৈ গ'লো নিশ্চয় আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা আমি শিকিবলগীয়া বহুত আছে আমি ভূটানলৈকে গ'লে তাত যিটো পিয়ৰ অক্সিজেন বিশ্বৰ বিভিন্ন উন্নত দেশক আজি আমেৰিকা যুক্তৰাষ্ট্ৰ হওক ৰাছিয়াই হওক বিভিন্ন ধৰণৰ ডাঙৰ দেশক আমাৰ সেই কণমানি বুলি বহুতে সহায় ভূটানখনক ভূটানৰ পৰা শিকিবলগীয়া বহুত আছে আৰু অসমৰ মানুহেও আপোনালোকে জানে অসমৰ ৰজাও যেনেকুৱা প্ৰজাও তেনেকুৱা নিশ্চয় আপুনি ভাবে নেকি প্ৰজাবিলাক ভাল বুলি আপুনি নহয় আপুনি ৰজা আমিতো পাব্লিক হিচাপে ৰজাক বহুত দুখ দিওঁ যে আমুকে ফৰেষ্ট ডিপাৰ্টমেণ্টে গছ কাটিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া দৃষ্টিগোচৰ কৰিব লাগে আমুকে গছ কাটিছে বিধায়কে হেৰি কৰা নাই তাৰ লগে লগে প্ৰজাও কম নহয় প্ৰজাক মাটি লাগে কেৱল প্ৰজাই অকণমান যদি জংঘলত যদি মাটি দেখে নহয় 500 বিঘা 300 বিঘা 400 বিঘা নামবৰ ৰিজাৰ্ভখন আজি 500 বিঘা 600 বিঘা 700 বিঘা সভ্ৰান্ত এৰিষ্টক্ৰেটেড পাৰ্চনে গোলাঘাটৰ বহুত মানুহ দখল কৰি ৰাখিছে নিশ্চয় এটা আমাৰ নামবৰ আমি ধ্বংস কৰা এতিয়া প্ৰকৃতি প্ৰেমী হলগে নামবৰ প্ৰকৃতি প্ৰেমী বুলি যি বিৰাট ব্যক্তিয়ে কয় নামবৰক লৈ সেই প্ৰকৃতি প্ৰেমীয়ে বহুত বাগান আছে কি জানো নহয় বাৰঙীয়া এটা আমাৰ নামবৰ গছ কাটি তহিলং কৰা
চোৰাং কাঠৰ ব্যৱসায়ী এতিয়া কিন্তু বিশিষ্ট সাহিত্যিক কবি আৰু প্ৰহ্লাদ হত্যা কৰিলে নামবৰত প্ৰহ্লাদ গলাক হত্যা কৰিলে কেজে জিন্না বুলি এজন ৰেঞ্জাৰ আছিলে গোলাঘাটত তেতিয়া ডিএপো হৈ গ'ল এতিয়া বৰ্তমান সময়ত আজি 2006 চনৰ 6 জানুৱাৰী তাৰিখে প্ৰহ্লাদ গলাক হত্যা কৰিছিল 20 বছৰ হ'ব হ'ল 19-20 বছৰ চলি আছে গতিকে প্ৰহ্লাদ গলাৰ হত্যাকাণ্ডটো হৈছিল নামবৰ বনাঞ্চলৰ ৰক্ষাৰ কাৰণে প্ৰহ্লাদ গলা ডাঙৰীয়াই সেইবত খবৰত উপৰ্যুপৰি তেওঁ লিখিছিল প্ৰতিবেদন আকাৰে নিশ্চয় কিন্তু প্ৰহ্লাদ গলাৰ তেওঁক নিৰাপত্তাৰ সুৰক্ষা দিব নোৱাৰিলে চৰকাৰে তেওঁৰ হত্যাকাণ্ডৰ তদন্ত আজি তাৰিখলৈকে প্ৰকাশ নহ'ল কোনে হত্যা কৰিছিলে তেনেকুৱা ধৰণৰ বহুত আছে আজি যদি আমি কথা কৈ পিনি কাইলৈ আপোনাৰ ষ্টুডিঅ'ত যাওঁ আমাকো কোনোবাই নিৰাপত্তাৰ পৰীক্ষাত লিংক দিব পাৰে আপোনাকো কাইলৈ এই অনুষ্ঠানটো কিয় কৰিছে বুলি আপোনাকো বিভিন্ন মহলে আপোনাক বিভিন্ন ধৰণৰ নিৰাপত্তা ক্ষতিগ্ৰস্ত কৰিব পাৰে নিশ্চয় কথাটো হ'ল মানে কি আপোনাক মই এইটোৱে কৈছো যে ৰজাও যেনেকুৱা আমাৰ গছ গছনি ধ্বংস কৰাৰ ক্ষেত্ৰত ৰজা বহুত এক্সপাৰ্ট নিশ্চয় আজি যে অসমত যে বহুত ৰাজ্যখনৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে য'তে ত'তে উচ্ছেদ কৰি আছে সেইবিলাক ইলিগেল উচ্ছেদ হয় লিগেল উচ্ছেদ হয় তেওঁলোকে য'তে মধে য'তে ত'তে জংঘলৰ মাটি লৈ পিনি তেওঁলোকে ধ্বংস কৰি হেৰি কৰিছে আৰু এই উচ্ছেদক মই সমৰ্থন জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো উচ্ছেদ এইটো উচ্ছেদক সমৰ্থন জনাইছো মই আৰু স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰোঁ য'ত অসমৰ ভিন্ন প্ৰান্তত য'ত ফৰেষ্টলেণ্ডৰ মাটি দখল কৰি ৰাখিছে পুলিয়ে পোখাই লাগে ভাৰতৰ সৈন্য বাহিনী লগাই হ'লে উৎখাত কৰি দিব লাগে নিশ্চয় নিশ্চয় ধন্যবাদ যিবিলাক বেদখল আছে বেদখলকে উচ্ছেদ কৰিব লাগে আমিও কৈছে মুখ্যমন্ত্ৰীক আমি সমৰ্থন কৰিম যদি প্ৰয়োজন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী যদি নোৱাৰে কণ্ট্ৰল কৰিব সেনা বাহিনী ইউজ কৰিব নিশ্চয় বৰডাঙৰ যিবিলাক বেদখল কৰিছে বেদখলে উচ্ছেদ কৰক চৰকাৰী মাটি দখল কৰি আছে এই দখল কোনোবাই যদি বেদখল কৰিছে বেদখল উচ্ছেদ কৰক আমাৰ সমৰ্থন আছে সম্পূৰ্ণ সমৰ্থন আছে যদি চৰকাৰী মাটি বেদখল কৰিছে উচ্ছেদ কৰক মই জয়ন্ত বৰডাঙে আপোনাৰ ওচৰলৈ আহিলোঁ আপুনি শেহতীয়াকৈ কি আহ্বান জনাব জনসাধাৰণৰ প্ৰতি কি আহ্বান জনাব এই যে গছ গছনি ধ্বংস হৈছে হয় আৰু আমাৰ এই পৰিৱেশৰ কাৰণে সকলোৱে চিন্তা কৰিব লাগিব অকল চৰকাৰকে ক'লে নহ'ব আমাৰ চৰকাৰ আমাৰ সাধাৰণ জনতা সকলোৱে চিন্তা কৰিব লাগিব আৰু আমাৰ অভিযন্তা সকলো গুৰুত্ব দিব লাগিব যদি আমাৰ হিমালয়খন পাৰ হয় চীনত যদি তাতো যদি 8 লাইন 4 লাইন 6 লাইন বনাই পেলাই গছ গছনি ৰক্ষা কৰি পেলাই যদি 4 লাইন বনাব পাৰে ৰাস্তা আমাৰ এইটো নিশ্চয় পাৰিব কাৰণ হেজাৰ কোটি টকা দৰমহা দি পেলাই অভিযন্তাবিলাক এনেই ৰখা নাইতো সেইবিলাক কাম কৰিবলৈ ৰাখিছে সেইকাৰণে এইখিনি কথা গুৰুত্ব দিব লাগিব আৰু মই এইটো ভাবোঁ আমাৰ যিখিনি বনাঞ্চলৰ মাটি মানুহবিলাকে দখল কৰিছে বাগান হেজাৰ বাগানে লগাই থৈছে বাৰু মানে সেইবিলাক কোনো কম্প্ৰমাইজ কৰিব নালাগে সেইবিলাক চব উচ্ছেদ কৰি দিব লাগে উচ্ছেদ কৰি পেলাই আমাৰ মানে পুনৰ বননীকৰণ কৰিব লাগে তেতিয়াহে কিন্তু বাচিব নহ'লে কিন্তু পৰিৱেশ বহুত ভয়ানক দিশে গৈ আছে কাৰণ প্ৰতি বছৰে গৰমৰ উত্তাপ বাঢ়ি গৈ আছে আপোনাৰ মানুহৰ বেমাৰ আজাৰ হ'বলৈ আছে আপোনাৰ জীৱ জন্তু আপোনাৰ আজি জোনাকী পৰুৱা নাইকিয়া হৈ গৈছে আজি ঘৰ চিকাৰ নাইকিয়া হৈ গৈছে শগুন নাইকিয়া হৈ গৈছে বিলুপ্ত হৈ গৈছে আমাৰ বৰটোকোলা নাই মানে সেইকাৰণে বহুত এটা আমাৰ মানে যি পিছৰ প্ৰজন্ম যিখিনি আছে তেখেতসকলে মানে এইবিলাক সাধু কথা বুলি ভাবিব মানে আজি জোনাকী পৰুৱা নাই দেখিছে নহয় আপোনাৰ মানে সেইকাৰণে এই পৰিৱেশ আমাৰ প্ৰকৃতিৰ পৰিৱেশ আমি সকলোৱে চিন্তা কৰিব লাগিব আৰু আমাৰ কলেজ স্কুল এইবিলাকত মানে ভাল মানে পৰিৱেশৰ লৈ পেলাই আমাৰ শিক্ষা দিব লাগিব শিক্ষাৰ্থীসকলক তেতিয়াহে হয়তো আমাৰ এখন ভাল উন্নত ৰাজ্য হ'ব মানে নিশ্চয় আমি স্কুল কলেজতো পৰিৱেশৰ শিক্ষা দিব লাগিব পৰিৱেশৰ ওপৰত আমি হয়তো কেতিয়াবা আলোচনা চক্ৰ বা তেনেকুৱা কৰ্মশালাও দিব লাগিব মই আমাৰ সময়ৰ প্ৰতি লক্ষ্য হৈছে সময় শেষ হৈছে মই অনন্ত শইকীয়া আপোনাৰ পৰা জানিব বিচাৰিলোঁ আপুনি শেহতীয়াকৈ অসমৰ জনসাধাৰণক কি আহ্বান জনাব পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত মই প্ৰথমতে বনাঞ্চলসমূহ সংৰক্ষণ কৰিবলৈ চৰকাৰক আমি আহ্বান জনাম দ্বিতীয় কথা হ'ল আমাৰ জনসাধাৰণে এই যিটো জলবায়ু পৰিৱৰ্তনৰ কথা সেইখিনি কথা গম পাব লাগিব ইতিমধ্যে য়েলো ইউনিভাৰ্চিটি বুলি কয় তেওঁলোকে কৈছে যে ভাৰতীয় জনসংখ্যাৰ মুঠেই 65% জলবায়ু পৰিৱৰ্তনৰ বিষয়ে অৱগতেই নহয় 25% আছে তেওঁলোকো ইমান চিৰিয়াছ নহয় গতিকে আমি জনসাধাৰণক সচেতন কৰিব লাগিব আৰু সচেতন কৰাৰ দায়িত্ব আমাৰ সংবাদ মাধ্যমৰ আছে প্ৰশাসনৰ আছে আৰু শিক্ষা ব্যৱস্থাটো এইবিলাক আমাৰ জড়িত কৰিব লাগে তেতিয়া জলবায়ু পৰিৱৰ্তনৰ কথাবিলাক গম পাম আৰু নিজে যিবিলাক কাম কৰিলে আমি প্ৰকৃতিৰ ক্ষতি হয় আমি প্ৰায় সেইখিনি কথা জানো সেই কামবিলাক আমি কৰিব নালাগিব সেইখিনিকে মই আহ্বান জনাম নিশ্চয় শইকীয়া ডাঙৰীয়া আপোনাক ধন্যবাদ জনালোঁ আজি আমাৰ মুখামুখি অনুষ্ঠানৰ বিষয় আছে জলবায়ু পৰিৱৰ্তনৰ মুখামুখি অনুষ্ঠানৰ ষ্টুডিঅ'ত উপস্থিত থকা বিশিষ্ট পৰিৱেশ কৰ্মী অনন্ত শইকীয়া ডাঙৰীয়া অধিবক্তা দেৱাশিষ বৰাডাঙৰীয়া জয়ন্ত বৰাডাঙৰীয়া আপোনাক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি মুখামুখি অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ